হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম হাতে বোৱা মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ, মেখেলা চাদৰ নিউ ডিজাইন, এৰী মুগাৰ পৰা বোৱা। আজি আপোনালোকক মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু লগতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে যদি মোৰ এই ভিডিঅ'টো আপুনি প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই বনোৱা ভিডিঅ'বিলাক যাতে আপুনি প্ৰথমে দেখিবলৈ পায়। তেন্তে ভিডিঅ'টো পলম নকৰি আমি ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক আমাৰ মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ, মেখেলা চাদৰ নিউ ডিজাইন। আপোনালোকে চাব পাৰে কিমান ধুনীয়া লাগিছে। এয়া হ'ল আমাৰ এৰী মুগাৰ পৰা বোৱা মেখেলা চাদৰ। আপোনালোকে চাব পাৰে কিমান ধুনীয়া দেখিছে। যদি আপোনালোকৰ কিনিবৰ ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে মোৰ পৰা ক্ৰয় কৰিব পাৰিব অতি কম মূল্যতে। যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব পাৰিব। আমি তাতে গৈ আপোনালোকক ডিছকাছ কৰিম। যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে আমাক সোনকালে যোগাযোগ কৰিব লাগিব, কাৰণ আমাৰ এইখন লাষ্ট পিচ হয়, নহ'লে পিছত গৈ আমাক দুখী নকৰিব। আৰু শেষত মই এটা কথা কৈছোঁ যে আপোনালোকক আমি ইয়াৰ মূল্যটো সঠিক কৰা নাই, কাৰণ ফিক্স কৰা নাই। সেইকাৰণে আমি হোৱাটছআপ নাম্বাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে গৈ আমি হোৱাটছআপত আলোচনা কৰিম। শেষত এটা অনুৰোধ কৰিছোঁ আপোনালোকক, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।